এটা কথা মন কৰিছোঁ যে আগৰ দিনত যদি ডকাইত কৰিবলৈ বা চুৰ কৰিবলৈ হয় তেতিয়াহ'লে সেই চুৰ বা ডকাইতকেইটাই কেইবাদিনৰ পৰাও একদম পূৰা নিৰীক্ষণ কৰি থাকিব যে কোনফালে দৰ্জা আছে, কোনফালে খিৰিকী আছে, কোনফালে কি আছে সেইখিনি। কিন্তু আজিকালি সেই ধৰি লওক ডিজিটেল সময়ত সেইখিনি চোৱাৰ প্ৰয়োজন নাই। ঘৰতে বিচনাতে একদম চাব পাৰে যে কাৰ ঘৰত কেইখন দৰ্জা আছে, কোনফালে সোমাম, কোনফালে মই ওলাম। কাৰণ আজিকালি যিখিনি ব্লক, সেই ব্লকখিনিততো প্ৰায় দেখুৱাই দিয়া হয় যে কোনফালে দৰ্জা আছে, কোনফালে কি আছে। আৰু চোৰে যদি বোলে নহয় মোৰ টোপনি ক্ষতি হৈছে, চাহ একাপকৈ খাই যাওঁ, সেইটোও সুবিধা কৰি দিছে। কাৰণ আজিকালি ব্লকবিলাকৰ ভিতৰত কোনটো চাহৰ টেমা, কোনটো চেনিৰ টেমা, কোনটো কিহৰ টেমা সম্পূৰ্ণ দেখুৱাই দিয়া হয়। আৰু চোৰে যদি ইচ্ছা কৰে যে মই চাহ একাপ খাই যাওঁ, ধুনীয়াকৈ একদম জালুক চালুক দি গেছতে চাহ একাপ খাই যাব পাৰে। বাহিৰে বাহিৰে লৈ আহিছোঁ আপোনালোকক আজি মই পঢ়া সেই স্কুলখনলৈ, যোনখন স্কুলত মোৰ শৈশৱ পাৰ হৈছিল। আৰু বিচাৰিম আজি
পেচাবগাৰ এটাও নাছিলে সেই সময়ত আমি সেইফালে গৈ পেচাব কৰিছিলোঁ আৰু বৰ্তমান এতিয়া এইফালে পেচাবগাৰ বনালে আৰু বহুতো উন্নতি কৰিলে গতিকে ভালো লাগে শৈশৱৰ স্কুলখনলৈ আহি আপোনালোককো অকণমান দেখালোঁ নেক্সট পাৰ্টত লৈ যাম মই ক'ত আৱিৰ্ভাৱ হৈছিলোঁ আৱিৰ্ভাৱ নহয় ধেমালি কৰিছোঁ আচলতে মই জন্ম হৈছিলোঁ ক'ত সেইখিনি মই দেখাম আৰু আমাৰ ঘৰ আগতে য'ত আছিলে তাৰ কাষতে এটা মেল আছিলে বহুত ডাঙৰ মেল আছিলে য'ত মই সদায় খেলিবলৈ গৈছিলোঁ আবেলি আৰু বৰ্তমান মেলটো নাই কিয় নাই সেইখিনিও দেখাম ইয়াৰ পৰা মেলটো উঠি যোৱাৰ মেইন কাৰণ হৈছে চোৰ আৰু ডকাইত বুলিয়ে মই ভাবোঁ আচলতে সেই সময়ত কেইবাবাৰো ইয়াত ডকাইত হৈছে চোৰ হৈছে আৰু আমাৰ ঘৰ যেতিয়া ইয়াত আছিল সেই সময়তো আমাৰ ঘৰতো এবাৰ ডকাইত হৈছিল মই তেতিয়া সৰু আছিলোঁ মোৰ অলপ মনত আছে যে মাৰ গডেজটোৰ পৰা কাপোৰখিনি জধং মধং কৰি পেলাই দিয়া হৈছিল